Hey everyone, আজি কথা পাতিম ইন্টাৰমিডিয়েট ফাষ্টিঙৰ বিষয়ে। তে ইন্টাৰমিডিয়েট ফাষ্টিং মানে ৱাটাৰ ফাষ্টিং হয়, টাইম ৰেষ্ট্ৰিক্টেড হয়। এটা টাইমৰ পৰা খানা ষ্টপ কৰি আন এটা টাইমত আপুনি খানাটো খাই ব্ৰেক কৰাটো, ঠিক আছে। ইয়াৰ ভিতৰত আপুনি পানী আৰু ব্লেক কফি খাই থাকিব পাৰিব, ঠিক আছে। তে ইন্টাৰমিডিয়েট ফাষ্টিংটো 16 আৱাৰ্ছটো ডেইলি কৰিব পাৰে আপুনি ৰেগুলাৰ যদি কৰিব বিচাৰে, নহ'লে আপুনি 24 আৱাৰ্ছটো ইন এ উইক কৰিব পাৰে আৰু 72 আৱাৰ্ছৰো কৰে ইন এ মান্থ, ঠিক আছে। কোনে ইন্টাৰমিডিয়েট ফাষ্টিং কৰিব নালাগে, যাৰ ল' প্ৰেছাৰ আছে সিহঁতে ইন্টাৰমিডিয়েট ফাষ্টিং কৰিব নালাগে, ঠিক আছে। আৰু যাৰ বডিত ফেট নাই একেবাৰে, সি ইন্টাৰমিডিয়েট ফাষ্টিং কৰিব নালাগে। মোৰ মতে ফাষ্টিংটো কৰাৰ আগত ব্লাড চেকআপ কৰি পেলাই ডক্টৰক ৰিকমেণ্ড কৰাটো বেছি ভাল, বিকজ ফাষ্টিঙৰ যেনেকৈ বেনিফিট আছে তেনেকৈ ছাইড এফেক্টটো বহুত আছে। এইটো লং টাৰ্মক দেখা যায়, যেনেকৈ আপোনাৰ চুলি সৰা, আপোনাৰ বডিটোত গাত জোৰ নোপোৱা, এনি টাইম টোপনি লাগি থকা, বুজি পালে, এক্সাৰচাইজ কৰিব জোৰ নোপোৱা, এইবিলাক কিছুমান ছাইড এফেক্ট আছে ইন্টাৰমিডিয়েট ফাষ্টিঙত। উইথ প্ৰপাৰ গাইডেঞ্চ, উইথ এ কনচালটেণ্ট অৰ মানে যোনে জানে এইটোৰ বিষয়ে, অৰ এ ডক্টৰ ইজ নেচেচাৰী। চ' ইন্টাৰমিডিয়েট ফাষ্টিং কৰিলে কি হয়, ইন্টাৰমিডিয়েট ফাষ্টিং কৰিলে অথ'ফেজি বুলি প্ৰচেছ এটা আছে আমাৰ বডিত, সেইটো এক্টিভেট হৈ যায়। অথ'ফেজি কি হয়? অথ'ফেজি মানে চেল্ফ ইটিং, মানে যেতিয়া আপুনি 14 আৱাৰ ফাষ্টিং কৰি লয়, তেতিয়া 14 আৱাৰৰ পাছৰ পৰা আপোনাৰ বডিক খোৱা আৰম্ভ কৰে, যেনেকৈ ফেটছ। ছাপ'জ আপুনি কোনোবা এটা ৰুমত ভৰাই দিওঁ, মই 3 দিনৰ কাৰণে খানা নিদিওঁ, পানী খালী খাই আছে, তেতিয়া আপুনি অট'মেটিক ক্ষীণাই যাব, মানে আপোনাৰ বডিত এটা টাইমৰ পাছত অথ'ফেজি ষ্টাৰ্ট হৈ যায়, ঠিক আছে। আমি চাব ৰাতি ফাষ্টিং কৰোঁ, অট'মেটিকেলি ৰাতি খানা খাই যেতিয়া শুই যাওঁ ৰাতিপুৱালৈকে, আমি ব্ৰেকফাষ্ট বুলি কওঁ সেইটো, অট'মেটিকেলি মানে ফাষ্ট কৰোঁ মানে, ঠিক আছে। কিন্তু মই যদি ক'ব যাওঁ, কিছুমান মানুহৰ কাৰণে বেনিফিট হয় ব্ৰেকফাষ্টটো, কিছুমান মানুহৰ কাৰণে নহয়ও। কিন্তু ইন্টাৰমিডিয়েট ফাষ্ট কৰাৰ বেষ্ট ৱেটো মানে কি হ'ল, আপুনি সন্ধিয়া 4-5 বজাত খানা এৰি দিয়ক আৰু পিছদিনাখনৰ 10টা বজাতো 12টা বজালৈকে ফাষ্টিং কৰিলে আপোনাৰ একো ছাইড এফেক্ট নহয়, ঠিক আছে। কিন্তু ফাষ্টিঙৰ কিছুমান বস্তু মানি চলিব লাগিব, যেনেকৈ আপুনি ব্লেক কফি আৰু পানীৰ বাহিৰে একো খাব নোৱাৰিব, ঠিক আছে। কিন্তু ফাষ্টিঙৰ বেনিফিটকেইটা মই আপোনাক কওঁ, যেনেকৈ আপোনাৰ স্কিনটো টাইট ৰাখে, আপোনাৰ এজিং শ্ল' কৰি দিয়ে, আপোনাৰ বডি বা ফেট নাইকিয়া হৈ যায়, আপোনাৰ ফেটি লিভাৰৰ প্ৰব্লেম থাকিলে নাইকিয়া হৈ যাব, আপোনাৰ যদি PCODৰ প্ৰব্লেম আছে ফাষ্টিঙে সেইটোত বহুত হেল্প কৰিব, আপোনাৰ এনজাইটি ডিপ্ৰেশ্যনৰ প্ৰব্লেম আছে যদি ফাষ্টিঙে সেইটোতো হেল্প কৰে, আপোনাৰ বডিত যদি কেঞ্চাৰ আছে یا টিউমাৰ হৈ আছে ফাষ্টিঙে সেইটোতো আপোনাক হেল্প কৰে। কিন্তু ফাষ্টিং লওঁতে কেইটামান ভাইটামিনছ ল'ব লাগে, মানে ফাষ্টিঙে কেইটামান ভাইটামিনছ ডিপ্লিটো কৰে, সেইটো কি কৰে আৰু কেনেকৈ কৰিব লাগে মই নেক্সট ভিডিঅ'ত জনাম। চ' ইন্টাৰমিডিয়েট ফাষ্টিংটো অলপ ডেঞ্জাৰাছ বস্তু, বহুত মানুহ মৰিছেও এইটো কৰি পেলাই, লাইক শ্বেন ৱাৰ্ণ, শ্ৰীদেৱী। চ' অলপ চাই পেলাই, থেংক ইউ ছ' মাছ।